हेलो एभ्रिवान वेलकाम टू माय यूट्यूब चैनल। এই ভিডিওৰ যোগেদি তোমালোকে শিকিব পাৰিবা কিদৰে বিভিন্ন ওয়ার্ড প্রবলেম বা বিভিন্ন সমস্যাসমূহৰ সমাধান কিদৰে বিভিন্ন উপায়ত সমাধান কৰিব পাৰি। কোৱেশ্চন নম্বৰ 8, an airplane covers 200 km in 1/5 hours. How far will it fly in 5 hours? ইয়াৰ অৰ্থ এটা এৰোপ্লেন 1/5 আৱাৰ্ছত 200 কিলোমিটাৰ কভাৰ কৰে। কিমান দূৰত্ব কভাৰ কৰিব? 5 ঘণ্টাত। অৰ্থাৎ ইয়াতে কৈছে যে 1/5 আৱাৰ্ছ বা ঘণ্টাত এটা এৰোপ্লেন 200 কিলোমিটাৰ যাব পাৰে। তেতিয়াহ'লে 5 ঘণ্টাত এৰোপ্লেনটো কিমান দূৰত্ব অতিক্ৰম কৰিব? এতিয়া ইয়াৰ সলিউশন বা সমাধান মই ইউনিটাৰী মেথড বা ঐকিক নিয়মত কৰি দেখুৱাম। চাই লোৱা। আমি উলিয়াব লাগিব how far will it fly মানে কিমান দূৰত্ব ডিসটেন্স উলিয়াব লাগিব। গতিকে মই সেন্টেন্সটো এইদৰে লিখিম যাতে ডিসটেন্সটো মোৰ ৰাইট সাইডত থাকে। চাই লোৱা। তেতিয়াহ'লে আমি ফাৰ্স্ট সেন্টেন্সটো কি কেনেকৈ লিখিম এইটো in 1/5 hours the aeroplane covers equal to 200 কিলোমিটাৰ। তোমালোকে চাই লোৱা। ওপৰৰ সেন্টেন্সটো ইয়াতে লিখিছো, কিন্তু যেহেতু আমি ফাইন কৰিব লাগিব 5 ঘণ্টাত এৰোপ্লেনটো কিমান দূৰত্ব অতিক্ৰম কৰে ডিসটেন্স, সেই কাৰণে মই সেন্টেন্সটো এইদৰে লিখিছো যাতে ডিসটেন্সটো ৰাইট সাইডত থাকে আৰু বাকিটো লেফট সাইডত ৰাখিছো। তো ওপৰৰ কথাটোৱে ইয়াতে লিখা হৈছে। এতিয়া নেক্সট সেন্টেন্সটো চাই লোৱা। ইয়াতে তোৰ 1 নাই। ইউনিটাৰী মেথডত সেকেন্ড সেন্টেন্সটোত সদায় 1ৰ ভ্যালু ফাইন কৰিব লাগে। অৰ্থাৎ আমি লিখিম in 1 hour the airplane covers। এতিয়া 1 আৱাৰত কিমান কভাৰ কৰিব এইটো মনত ৰাখিবা। যেতিয়া 1ৰ ভ্যালু ফাইন কৰিবা এই সংখ্যাটো ইয়াতে আগত লিখিবা 200 আৰু হৰণ চিন দিবা, দি পেলাই এই ইয়াতে থকাটো আহিব 1/5। এতিয়া হৰণ কিয় হ'ব মই তোমালোকক দুটা উদাহৰণ দিওঁ। মই যদি কওঁ যে 5 টকাত 10টা চকলেট পোৱা যায়, তেতিয়াহ'লে 1 টকাত কেইটা চকলেট পোৱা যাব? 5 টকাত যদি 10টা চকলেট পোৱা যায় 1 টকাত কি পোৱা যাব? 2টা। কেনেকৈ পাবা? এই 10 ইয়াতে হ'ব আৰু এই 5টো ইয়াতে যাব, ইকুয়াল টু চাই লোৱা 2 হ'ব। মই যদি আৰু বেলেগ এটা উদাহৰণ দিওঁ, চাই লোৱা। ধৰি লোৱা যে 10 টকাত পোৱা যায় 20টা চকলেট, তেতিয়াহ'লে 1 টকাত কেইটা চকলেট পোৱা যাব? চাই লোৱা 2টা চকলেট পোৱা যাব। 20 হৰণ 10 ইকুয়াল টু কি হ'ব? 2। তাৰমানে যেতিয়া 1ৰ ভ্যালু ওলাব লাগে সোঁফালৰ সংখ্যাটোক হৰণ কৰিব লাগে ইয়াৰ সংখ্যাটো। এইটো হৈছে ইউনিটাৰী মেথড। কিন্তু কেতিয়া হৰণ হ'ব এইটোও জানিব লাগিব যে মই যে 10 টকাত যদি 20টা চকলেট পাওঁ 1 টকাত কম পোৱা যাব। কম পোৱা যাব মানে ডিভাইড হ'ব। ইয়াতো চোৱা, ইয়াত আছে 1/5 আৱাৰত 200 কিলোমিটাৰ কভাৰ কৰে। এইটো ফ্ৰেকশন আছে। ফ্ৰেকশনৰ পৰা তোমালোকে পটকে বুজি নাপাবা, সেইকাৰণে বেলেগ উদাহৰণ লোৱা। যে ধৰি লোৱা এটা সাইকেল 2 ঘণ্টাত যাব পাৰে 10 কিলোমিটাৰ। 1 ঘণ্টাত কিমান যাব? নিশ্চয় 10 কিলোমিটাৰতকৈ কম যাব। মানে যেতিয়া 1ৰ ভ্যালু উলিয়াবা তোমালোকৰ ডিসটেন্সটো কম হ'ব। 2 ঘণ্টাত যদি 10 কিলোমিটাৰ যায় 1 ঘণ্টাত কি হ'ব? কম হ'ব। তাৰ মানে কি বুজি পালো? ইমান ঘণ্টাত যিমান যাব 1 ঘণ্টাত কম যাব। কম মানে ডিভাইড হ'ব। সেইটো কন্ডিশনত গম পোৱা যায়। সেইকাৰণে সদায় এইটো ইয়াতে বহিব, হৰণ হ'ব এইটো। তো আমি 1ৰ ভ্যালু পাম। এতিয়া আমি এই ভ্যালুটো ইয়াতে উলিয়াই ল'ব পাৰোঁ। উলিয়াই লৈ লওঁ। ওলালে কি পাম? 200 হৰণটো যেতিয়া পূৰণ চিন কৰিম পিছৰ সংখ্যাটো ৰেচিপ্ৰকেল হ'ব। এইটো 5/1 হ'ব। এইটো 200 ওপৰত আছে, 5 ওপৰত, ওপৰৰ লগত ওপৰত পূৰণ হ'ব। পূৰণ কৰিলে এইটো আমি পাম 1000 কিলোমিটাৰ। আৰু তলত 1 দিয়া নিদিয়া একে কথা। এতিয়া আমি উলিয়াব লাগিব যে এৰোপ্লেনখনে 5 ঘণ্টাত কিমান যায়। এতিয়া আমি লিখিম
ইন 5 hours the aeroplane covers. এতিয়া চাই লোৱাচোন তোমালোকে এইটো সেন্টেন্স চোৱা এৰোপ্লেনটোৱে 1 ঘণ্টাত যাব পাৰে 1000 কিলোমিটাৰ 5 ঘণ্টাত নিশ্চয় বেছি যাব বেছি যোৱা মানে পূৰণ কৰিব লাগিব গতিকে এই সদায় এই সংখ্যাটো আগত লিখিব 1000 ইনটু এই 5 1 আৱাৰত যদি 1000 কিলোমিটাৰ যায় 5 আৱাৰ্ছত বেছি যাব মোৰ ডিসটেন্স মানে পূৰণ এতিয়া 1000 ইনটু 5 এটো হ'ব 5000 কিলোমিটাৰ আর এইটোৱে आंसर অর্থাৎ এৰোপ্লেনে যদি 1/5 আৱাৰ্ছত 200 কিলোমিটাৰ যায় তেতিয়াহ'লে 5 আৱাৰ্ছত তেও যাব পাৰিব 5000 কিলোমিটাৰ आंसर 5000 kilometer. Question number 9. A boy covers 5 and 1/8 kilometer in 1 and 1/4 hours on a bicycle. ইয়াৰ অৰ্থ এটা এজন লৰাই এক সমস্ত 4 ভাগৰ 1 ঘণ্টাত 5 সমস্ত 8 ভাগৰ 1 কিলোমিটাৰ যাব পাৰে অৰ্থাৎ এজন লৰাই বাইসাইকেলেৰে 1 and 1/4 ঘণ্টাত 5 and 1/8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে if the boy maintains the same speed যদি লৰাজনে একে গতি মেইনটেইন কৰিব পাৰে একে বেগত যাব পাৰে how far will he covers in 1 hour তেতিয়াহলে তেও 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াৰ অৰ্থ যদি একেলগে কোৱা যায় যে এজন লৰাই এক সমস্ত 4 1 ঘণ্টাত 5 সমস্ত 8 1 কিলোমিটাৰ যাব পাৰে তেতিয়াহলে আৰু যদি লৰাজনে একে গতিত চলাই থাকে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব আগৰ কোশ্চেনটোৰ দৰে এইটো আমি সলভ কৰিম এতিয়া মই ইউনিটাৰী মেথড ফলো কৰিম তো আমি কি উলিয়াব লাগিব কিমান ডিসটেন্স কভার কৰিব অৰ্থাৎ দূৰত্ব উলিয়াব লাগিব আমি সেই কাৰণে সেন্টেন্সটো এই দৰে লিখিম যাতে ডিসটেন্সটো মোৰ ৰাইট সাইডত থাকে তো আমি ওপৰৰ সেন্টেন্সটোই লিখিম ইন এইটো লিখিম in 1/4 hours the boy covers equal to 5 1/8 kilometer অর্থাৎ 1 and 1/4 hours ঘণ্টাত লৰাজনে অতিক্ৰম কৰিব পাৰে ইমান কিলোমিটাৰ নেক্সট সেন্টেন্সটো মই আগতে কৈছো যে 1 ৰ ভ্যালু উলিয়াব লাগিব লিখিম in 1 hour the boy covers এতিয়া 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব অলপ আগতে গম পাইছা যেতে 1 ৰ ভ্যালু উলোৱা হয় এই সংখ্যাটো আগত লিখিব লাগে আৰু হৰণ চিন দি পেলাই এই সংখ্যাটো লিখিব লাগে 1/4 এটো কিলোমিটাৰ এতিয়া কিয় এইটোক এই সংখ্যাটোৰ হৰণ হ'ব আকৌ এটা সৰু উদাহৰণ দিও ধৰি লোৱা এটা সৰু লৰা তেও 2 ঘণ্টাত যাব পাৰে 8 কিলোমিটাৰ 2 ঘণ্টাত সাইকেলেৰে যাব পাৰে 8 কিলোমিটাৰ তেতিয়াহলে সেই লৰাজনে 1 ঘণ্টাত কিমান যাব তোমালোকে নিশ্চয় কবা 2 ঘণ্টা যদি যাব পাৰে 8 কিলোমিটাৰ 1 ঘণ্টাত যাব 4 কিলোমিটাৰ তো এটো কেনেকৈ পোৱা গৈছে 2 ঘণ্টাত যদি তেও 8 কিলোমিটাৰ যায় 1 ঘণ্টাত তো কিমান যাব এই 8ক হৰণ হ'ব এই 2 দি ইয়াতো একেই কথা ইমান ঘণ্টাত ইমান কিলোমিটাৰ গলে 1 ঘণ্টাত এই সংখ্যাটো এইটোৰে হৰণ হ'ব কাৰণ এটো দূৰত্ব আৰু কিলোমিটাৰৰ কথাই কৈছে দূৰত্ব আৰু ঘণ্টাৰ কথা এটা আমি এইটো সমাধান কৰিলে পাই যাম এইটো প্ৰথমে আমি মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ বা অপ্ৰকৃত ভগ্নাংশ কৰো তো তলত এইটা থাকিব ওপৰত হ'ব এই দুটা পূৰণ আৰু এইটো যোগ 5 * 8 40 + 1 41 হৰণ এইটো হ'ব তলত 4 এই দুটা পূৰণ এইটো যোগ 4 * 1 4 + 1 5 এটা আমি হৰণটো পূৰণ চিন কৰিম 41/8 হৰণটো পূৰণ কৰাৰ লগে লগে এইটো ৰেচিপ্ৰকাল হ'ব 4 ওপৰত 5 তলত এটা চোৱা 4 দি এইটো কাটিব পাৰি 4 * 2 8 আৰু কাটিব নোৱাৰি গতিকে ওপৰত হ'ব 41 তলত 2 * 5 10 এইটো আকৌ কি
ইম্প্ৰপাৰ ফ্ৰেকশ্যন তলৰ ওপৰটো ডাঙৰ হোৱা মানে ইম্প্ৰপাৰ তো এইটো আমি আকৌ মিক্স ফ্ৰেকশ্যন কৰিব লাগিব মিক্স ফ্ৰেকশ্যন কৰিলে এই 10^41ক ডিভাইড কৰিব লাগিব 10 × 4 40 মাইনাস কৰিলে 1 তো এইটো আমি পাম হেলুৱা এই এনসারটো হ'ব মাজত মিডলত এইটো 4 হয় 4 আৰু তলত 10 আছে তলত 10 থাকিব আর রিমাইন্ডারটো উপরে যাব অর্থাৎ 4 and 1/10 এইটো কিলোমিটার হ'ব এইটো উত্তৰ হয় গতিকে উত্তৰটো আমি এতিয়া ভালকৈ লিখিম therefore in 1 hour the boy will cover কিমান দূৰত্ব অতিক্ৰম কৰিব 4 1/10 কিলোমিটার তোমালোকৰ কিতাপত এনসারটো 4 1/10 আছে কিন্তু ইয়াতে মিটার আছে একচুয়ালি মিটার নহয় কিলোমিটার হ'ব এইটো যেহেতু কিলোমিটার আছে এইটো এনসারটো কিলোমিটারতে হ'ব আর মই কৰি দিয়াটো শুদ্ধ হয় question number 10 4 options are given to the questions below of which one is correct ইয়াৰ অর্থ 4টা বিকল্প দিয়া আছে তলত দিয়া প্ৰশ্নৰ যাৰে ভিতৰত এটা শুদ্ধ হয় choose the correct answer আৰু শুদ্ধ উত্তৰটো বাছি লোৱা অর্থাৎ প্রশ্নটোত কৈছে যে তলৰ কোশ্চেনটোত কারণে 4টা অপশন দিয়া আছে তাৰে ভিতৰত এটা অপশন কারেক্ট হয় সেই কারেক্টটো নিৰ্ণয় কৰা এটা কোশ্চেনটো কি কোশ্চেনটো হৈছে এটো if a plus b equal to 1 and a minus b equal to 2/3 then the fractions a and b are কৈছে যদি a আৰু b এর যোগফল 1 হয় আৰু a এর পৰা b মাইনাস কৰিলে 2/3 হয় তেতিয়া হলে a আৰু b এই ফ্র্যাকশন দুটাৰ মান কিমান a ভ্যালু কিমান আৰু b এর ভ্যালু কিমান তলত 4টা অপশন দিয়া আছে যেনে প্ৰথম অপশনত a এর ভ্যালু দিয়া আছে 5/6 b এর ভ্যালু 3/6 2 নম্বৰত a এর ভ্যালু দিয়া আছে 2/3 b এর ভ্যালু 1/3 এনেকে আছে তাৰে ভিতৰত এই 4টাৰ ভিতৰত যিকোনো একটা অপশন কারেক্ট হ'ব তো কোনটো কারেক্ট এই কোশ্চেনটো মই দুটা পদ্ধতি তোমালোকক সলভ কৰি দেখুৱাম প্ৰথমে অপশনবিলাকৰ পৰা চেক কৰি যাম যে কোনটো অপশন কারেক্ট হ'ব তাৰ পিছত মই লাষ্টত মই দেখুৱাম যে অপশনবিলাক চেক নকৰাকে ডাইৰেক্ট এই কোশ্চেনৰ পৰা আমি এনসারটো উলিয়াব পাৰো প্ৰথমে আমি অপশনৰ পৰা চাই লোৱা তো প্ৰথমটো কি আছে আমি প্ৰথমে চাও a + b 1 হয় নে নাই চাই লোৱা a + b 1 হয় নে নাই প্ৰথমটো a দিয়া আছে 5/6 প্লাস b দিয়া আছে 3/6 হ্যাঁ এতিয়া এইটো প্লাস কৰিলে কিমান দুটা 6 গতিকে 6 হ'ব 5 + 3 এইটো 1 1 আছে 5 + 3 কি হয় 8 8/6 1 8/6 1 নহয় 1 হোৱা নাই তাৰ মানে এই অপশনটো এটা যেহেতু a + b মিলা নাই গতিকে এইটো নহয় আচ্ছা এতিয়া আমি চাও সেকেন্ডটোত কি আছে আকৌ লিখো যে a + b = 1 হ'ব লাগে সেকেন্ড অপশন a হৈছে 2/3 প্লাস b হৈছে 1/3 1 হ'ব লাগে আমি চাই লও এইটো দুটাৰে ডিনোমিনেটৰ 3 গতিকে এলসিএম 3 হ'ব এলসিএম আর ডিনোমিনেটর সেম হলে উপৰকেটা প্লাস হ'ব আচ্ছা এইটো এটা 2 + 1 3 3/3 3/3 1 হয় চাই লোৱা বাও লেফট সাইডত 1 পাইছো যেহেতু এটা অপশন মিলিছে এতিয়া এইটো চাব লাগিব যদি এইটো মিলি যায় তেতিয়া হলে এইটো অপশনে কারেক্ট হ'ব 2 নাম্বার অপশনটো 1 2 তো এটাতে হোৱা নাই এতিয়া আমি চাম a - b = 2/3 হ'ব লাগে a এর ভ্যালু কিমান a এর ভ্যালু তো আমি গমে পাইছো এটো 2/3 মাইনাস b এর ভ্যালু হৈছে 1/3 = 2/3 হ'ব লাগে দুটা ডিনোমিনেটর সেম গতিকে এলসিএম 3 হ'ব 2 - 1 2/3 2 - 1 1 হ'ব 1/3 আর রাইট সাইডত আছে 2/3 চাইলো 1/3 আৰু 2/3 গতিকে সমান হোৱা নাই গতিকে যদিও এইটোত a + b হয় কিন্তু a - b হোৱা নাই গতিকে এইটো অপশনও নহয় তেতিয়াহলে আমি কি চাম এতিয়া আমি চাম থার্ড অপশনটো থার্ড অপশনটো কি আছে হেতু একেদৰে চাম প্ৰথমে লিখিম a + b = 1 হ'ব লাগে থার্ড অপশনত a হৈছে তোমাৰ 5/6
5/6 প্লাস বি হৈছে 1/6 ইকুয়াল টু 1 হয় না নাই দুটাৰ ডিনোমিনেটৰ সেম গতিকে এলসিএম এটোই হ'ব 5 + 1 1 5 + 1 6 6/6 6/6 1 এ হয় চাই লোৱা লেফট সাইডত আমি 1 পাইছো রাইট সাইডত 1 আছে যেহেতু প্রথম অপশন a + b মিলিছে আমি এতিয়া আকৌ a - b চাম a - b এটো 2/3 হ'ব লাগে এতিয়া চোৱা a এর ভ্যালু আমি 5/6 লৈছো মাইনাস b হৈছে 1/6 রাইট সাইডত 2/3 হ'ব লাগে এটো 6 হ'ব 5 - 1 5 - 1 = 2/3 হ'ব লাগে 5 - 1 4 4/6 = 2/3 হ'ব লাগে এটো কাটিব পাৰি কাটিলে আমি পাম 2 দি কাটিলে 2 2 দি কাটিলে 3 তো 2/3 পাইছো তো লেফট সাইডত পাইছো 2/3 রাইট সাইডত 2/3 আছে 3 নম্বৰ যেটো অপশন এটুত কি দেখা পাইছো a + b এর ভ্যালু 1 পাইছো আকৌ a - b 2/3 পাইছো গতিকে এই 3 নম্বৰ অপশনটো কারেক্ট হয় আমি आंसर লিখিব লাগিব জ 3 নম্বৰ যেটো অপশন a = 5/6 আৰু b = 1/6 অর্থাৎ a আৰু b যে দুটা ফ্র্যাকশন দুটোৰ ভ্যালু 5/6 আৰু 1/6 এতিয়া এনেদৰে যদি আমি প্ৰতিটো অপশনৰ পৰা চাও বহুত টাইম লাগিব তেতিয়া হলে আৰু উপায় কি আছে আৰু উপায় আছে এতিয়া মই যেটো উপায় তোমালোকক কৰি দেখাম এটো চাবা প্ৰথমে আমি a + b = 1 লিখা আছে নহয় a + b = 1 লিখিলো তাৰ পিছত এটো আমি 1 নম্বৰ দিলো a - b = 2/3 লিখিলো এটো 2 নম্বৰ দিলো চাই লোৱা যদিও এই পদ্ধতিটো তোমালোকৰ কাৰণে নতুন হয় তথাপি চাই লোৱা আমি এই দুটা ইকুয়েশন বা সমীকরণ প্লাস কৰিম আমি এনেকে লিখিম 1 + 2 মানে 1 এর লগত 2 প্লাস কৰিম এই প্লাস কৰাৰ নিয়মটো কি 1 অর লেফট সাইডত a + b আছে যেহেতু প্লাস কৰিম বুলি কৈছো ইয়াতে আমি দিব লাগিব প্লাস চিন তাৰ পিছত তাৰ লগত 2 প্লাস 2 লেফট সাইডত কি আছে a - b আমাৰ ইকুয়েশনৰ বাওফালে যি আছে প্লাস কৰিলো এতিয়া দিম আমি ইকুয়াল সাইন এতিয়া আমি সোফালে প্লাস কৰিম চাই লোৱা এটো সোফালে কি আছে 1 আছে প্লাস কৰিব লাগিব কাৰণ আমি ইয়াতে প্লাস চিন দিম 2 সোফালে আছে 2/3 এটো এতিয়া তোমালোকে চোৱা a এটো এটা a হ্যাঁ এটো পজিটিভ এটো পজিটিভ কিন্তু এটো চাই লোৱা b এটো প্লাস b এটো মাইনাস b প্লাস b মাইনাস b কাটা যাব কি থাকিল a + a এটো 2a হ'ব হ্যাঁ কেনেকে 2a হয় যেনে মই যদি কও x + x তোমালোকে কি বুলি কবা 2x এটা এপল কি হ'ব দুটা এপল সো এটা a আৰু এটা a প্লাস কৰিলে দুটা a হ'ব আর এটো যদি আমি প্লাস কৰো তো 3 1 এর তলত একো নাই মানে 1 1 * 3 কৰিলে 3 হ'ব +2 এটা চাই লোৱা এটো আমি কি পাম 2a = এটো প্লাস কৰিলে 5/3 এতিয়া এই 2 আমি এর ভ্যালু কি পাম a = 2 লগত a লগত 2 পূরণ হৈ আছে সোফালে গলে হরণ হ'ব হরণ 2 মানে কি 5/3 হরণ 2 পূরণ কৰিলে 2 ৰ তলত 1 আছে এটো ৰেসিপি কৰা 1/2 এটা চাই লোৱা এটো কি পাম আমি 5 * 1 5 3 * 2 6 তো আমি এর ভ্যালু কি পালো a পালো 5/6 তো a পালো 5/6 এতিয়া a যেহেতু পাই গলো আমি b উলিয়াব লাগে b কোনটোৰ পৰা উলিয়াম তোমালোকে চোৱা a + b = 1 এটা লিখিম a + b = 1 এর ভ্যালু পাইছো 5/6 এর জায়গাত লিখিম 5/6 + b = 1 5/6
প্লাছ কণ্ডিশ্যনত আছে সেইটো জেগাত গ'লে মাইনাছ হ'ব 1 মাইনাছ 5/6 এতিয়া যদি মাইনাছ কৰোঁ 1ৰ তলত একো নাই মানে 1 1 আৰু 6ৰ এলচিএম 6 হ'ব 1 × 6 6 গতিকে 6 × 1 6 মাইনাছ 5 ইকুৱেল টু 1/6 তোমালোকে চোৱা তো বি ইকুৱেল টু কি পালোঁ 1/6 এইটো এটা উত্তৰ আৰু এইটো এটা উত্তৰ a ইকুৱেল টু 5/6 b ইকুৱেল টু 1/6 এইটো ক'ত আছে চাই লওঁ a ইকুৱেল টু 5/6 b ইকুৱেল টু 1/6 তেতিয়াহ'লে আমি এনসাৰ কি পালোঁ আমি এনসাৰ লিখিব লাগিব এনসাৰ 3 নম্বৰ অপশনটো কাৰেক্ট 3 নম্বৰ অপশন a ইকুৱেল টু 5/6 b ইকুৱেল টু 1/6 যদিও এই পদ্ধতিটোত পৰা আমি ডাইৰেক্ট এনসাৰ উলিয়াব পাৰি কিন্তু এইটো তোমালোকৰ কাৰণে নতুন পদ্ধতি হয় তোমালোকে আগৰ দৰে অপশনৰ পৰা চাব পাৰা যেটো ভাল লাগে তোমালোকে কৰিবা ডিয়াৰ ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু যিমান বেছি বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিব পৰা যায় তোমালোকে শেয়াৰ কৰিবা তোমালোকে যিমান বেছি শেয়াৰ কৰিবা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা মই হিমানে বেছি উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও তৈয়াৰ কৰি আপলোড কৰিম থ্যাংক ইউ